हेलो गाइस আজি মানে এজন বট্টা আহিছিলে বট্টাজনে মোক এটা গিফট দিম বুলি কৈছিলে গিফটটো কি দিলে আপোনালোকক দেখাই আছো সকলোকে আমাৰ চেনেললৈ স্বাগতম যিসকলে ইউটিউবত চাই আছে স্বৰাজ এণ্ড মাদাৰ্স ব্লগলৈ স্বাগতম আজি মানে স্বৰাজলৈ এটা ধুনীয়া নতুন গিফট আহিলে সেই গিফটটো যোৰহাটৰ এজন নিচাই দিছে বলকচোন চাওঁ মানে ইমান ডাঙৰ উপহাৰ সঁচাকৈ এই পৃথিৱীত যে ইমান ভাল মানুহ আছে আমি ভাবিবই নোৱাৰোঁ আমাৰ তেজমঙহৰ সম্বন্ধৰ গঢ়লৈ নুঠিলেও এই নিচাজনে স্বৰাজক ইমান মৰম যাচিছে তাৰ বাবে আমি তেওঁক চিৰকৃতজ্ঞ হৈ ল'ম ল'ৰাটোৱে যিহেতুকে বাদ্যযন্ত্ৰসমূহ বজাই খুব ভাল পায় আমি তাৰ প্ৰয়োজন সাপেক্ষে আনি দিব পৰা নাছিলোঁ কিন্তু এই নিচাজনে তাৰ যেন সপোনবোৰ পূৰণ কৰি দিছে এখনি বিহুৱানৰ বাদেৰে আমাৰ হাতত তেওঁক দিবলৈ একো নাই কেৱল ধন্যবাদহে জনাইছোঁ কেনেকুৱা লাগিছে পাই পিনে এয়া আলহী গ'লগৈ চোতালত সন্ধিয়া সময় হ'ল সেইকাৰণে অকণমান ভিডিঅ' লগাই দিছোঁ সেইটো স্বৰাজে কৰিছিলে হেল্ল' গাইস আজি মানে এজন বট্টা আহিছিলে বট্টাজনে মোক এটা গিফট দিম বুলি কৈছিলে গিফটটো কি দিলে আপোনালোকক দেখাই আছো চাওক এই আপোনালোকক দেখাই দিছোঁ এই দুডালমান লাঠি দিছে চাওক লাঠিকেইডালে কি দিছে চাওক দাম চেট দিছে দেখিছেনে ৰ'ব মই একবাৰ বজাই দেখাইছোঁ আপোনালোকক দাম চেটযোৰ বহুত ভাল লাগিছে আজি